ৰাষ্ট্ৰীয় উচুত জিলিকিল ডিব্ৰুগড়ৰ দুই ভগ্নী। হাৰিয়ানাত গ্ল'ৰী আৰু লিঅ'না ভৰালীৰ সোণ জয়। যোৱা ২৬ৰ পৰা ২৮ জুলাইলৈকে হাৰিয়ানাৰ ৰোহটাকত অনুষ্ঠিত একাদশ সংখ্যক ছাত্ৰ অলিম্পিক ৰাষ্ট্ৰীয় গেমছ ২০২৪-২৫ৰ উচু ইভেণ্টত অংশগ্ৰহণ কৰিলে ডিব্ৰুগড় জিলাৰ দুই ভগ্নীয়ে। তেওঁলোক হ'ল পাৰুল ভৰালীৰ কন্যা গ্ল'ৰী ভৰালী আৰু লিঅ'না ভৰালী। ডিব্ৰুগড় পলিটেকনিক কলেজৰ ছাত্ৰী গ্ল'ৰীয়ে ৬০ কেজি ছিনিয়ৰ শাখাত অসমক প্ৰতিনিধিত্ব কৰি আজুৰি আনিলে স্বৰ্ণ পদক। আনহাতে ডিব্ৰুগড় লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী লিঅ'না ভৰালীয়ে ৩৫ কেজি ছাব জুনিয়ৰ শাখাত খেলি অৰ্জন কৰিলে সোণৰ পদক। দুই জীয়াৰীৰ সফলতাত স্বাভাৱিকভাৱেই আনন্দিত ডিব্ৰুগড়ৰ ক্ৰীড়া অনুৰাগী। উল্লেখ্য যে এই প্ৰতিযোগিতাত অসমৰ মুঠ ৩০জনীয়া দলটোৱে অৰ্জন কৰিছে মুঠ ২৬টা পদক। ইয়াৰ ভিতৰত অন্যতম ডিব্ৰুগড়ৰ দুই কন্যা গ্ল'ৰী আৰু লিঅ'না ভৰালী। খেলুৱৈসকলৰ এই সাফল্যত আনন্দিত অসম ছাত্ৰ অলিম্পিক সন্থা। পদকজয়ী সকলো খেলুৱৈৰ লগতে ডিব্ৰুগড়ৰ গ্ল'ৰী আৰু লিঅ'না ভৰালীক ৰাজ্যিক সন্থাটোৰ সম্পাদক মনোজ কুমাৰ দাসে জনাইছে শুভকামনা। ক্ৰীড়া অনুৰাগীৰ আশা, সমৰ কলাক্ষেত্ৰত অবিৰত আৰু অপ্ৰতিৰোধ্য হওক ডিব্ৰুগড়ৰ দুই ভগ্নী গ্ল'ৰী আৰু লিঅ'না ভৰালীৰ বিজয়ৰ গতি। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA।